মহানগৰীৰ পাণ্ডু এফআৰইউত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাইছো ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে মহানগৰীৰ পাণ্ডু এফআৰইউ পাণ্ডু নিউ কলনীৰ বিশাল দাস নামৰ এজন যুৱকৰ যেহেতু মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ পাছতেই পেহীয়েক আশা চৰকাৰ নামৰ ব্যক্তিগৰাকী ঢলি পৰিছিল তাৰ পাছতে ততাতৈয়াকৈ পাণ্ডু এফআৰইউত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসকে মহিলাগৰাকীক চাই পৰিয়ালৰ লোকক মৃত বুলি ঘোষণা কৰে আৰু মৃতদেহ বিচাৰি যিহেতু পৰিয়ালৰ লোকে হস্পিটেল কৰ্তৃপক্ষক বিচাৰিছিলে কিন্তু হস্পিটেল কৰ্তৃপক্ষই মৰণোত্তৰ পৰীক্ষাৰ বাবেহে দিয়া বুলি মৃতদেহটো উল্লেখ কৰিছিল আৰু তাৰ পাছতে এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালৰ লোকে এনেদৰে হতাহতি লিপ্ত হোৱা পৰিলক্ষিত হয় ক্ষুব্ধ হৈ পৰে আৰু তাৰ পাছৰ এয়া দৃশ্যাংশ আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাইছোঁ ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে পাণ্ডুৰ এফআৰইউ পাণ্ডু নিউ কলনীৰ বিশাল দাস নামৰ এজন যুৱকৰ বুধবাৰে মৃত্যু হৈছিলে আৰু সেই মৃত্যুৰ পাছতে পেহীয়েক আশা চৰকাৰক ধৰি পৰিছিল আৰু ততাতৈয়াকৈ পাণ্ডুৰ এফআৰইউত ভৰ্তি কৰোৱা হৈছিলে চিকিৎসকে মহিলাগৰাকীক চাই পৰিয়ালৰ লোকক মৃত বুলি ঘোষণা কৰিছিলে মৃতদেহ বিচাৰি যেতিয়া পৰিয়ালৰ লোকে সেই হস্পিটেলখনৰ কৰ্তৃপক্ষক বিচাৰিছিলে কিন্তু হস্পিটেলখনৰ কৰ্তৃপক্ষই মৰণোত্তৰ পৰীক্ষাৰ বাবেহে সেই মৃতদেহ দিয়া বুলি কৈছিল আৰু তাৰ পাছতে সেই অভিযোগৰ ভিত্তিত খৰ্গহস্ত হৈ পৰে পৰিয়ালৰ লোক আৰু এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইয়াত দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে পাণ্ডু এফআৰইউত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ মৃত্যুক লৈ এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মৃতদেহ চাবলৈ নিদিয়াক লৈ এনেদৰে এক উত্তপ্ত হৈ পৰে পৰিয়ালৰ লোক আৰু যাৰ ফলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় হস্পিটেল কৰ্তৃপক্ষ আৰু ৰোগীৰ আত্মীয়ৰ মাজত এনেদৰে দুৰ্বাদল কাজিয়াৰ লিপ্ত হয় আৰু যাৰ ফলত ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু এনেদৰে এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে আমি এক লগত আমি রিলেটিভ না মানে আমি রাইজৰ মানুহৰ বাবে মানুহৰ কাৰণ মোৰ খালি এইটোৱে লাগে যে বিনা সাইনত কেনেকা কাগজ পঠাই দিছে থানাত এইটোৱে লাগে আৰু এটা কথা তেতিয়া আমি মানিম যে এইটো মানুহ কৰিছে ব্যৱহাৰ ঠিক আছে আমি গম নাপাও না মানিটো কৰিছে 5 ঘণ্টা ধৰি এটা বডি পৰি আছে আৰু এটা বাৰত আমি লাভাংশ কৰিটো কোনো উচিত নহয় মানুহ মৰাটো কি ক'ব নেকি আমি এতিয়া মৰব পাৰো আপোনালোকৰ সামনে মৰব পাৰো এইটো কি হেৰি হ'ব নেকি আৰে আমাৰ পুৰা পাঁচটা কলনীৰ ওপৰত এইটো দেখু ৰাখিছে পৰি গৈছে বুলি আমি ভাবিছো সেন্সলেস হৈছে কাণ্ডৰ যোন লৰাটো আছে ই একদম নটিলেছ লৰাটো কৈছে একদম ফালতু লৰা কথা তেনেহলে কেনেকৈ নামানো নহয় তাৰ ফটো তুলিব গৈছি মোবাইলখন তো ডক্টরের কাছে আনার পরে ডক্টর এটা আবার পোস্টমর্টমের কেন পুলিশ কেস কিভাবে হয় পুলিশ কেস তো হওয়ার কোনো কথাই হয় না যেটা পুলিশ কেস হওয়ার এটা হইব এটা তো আমাদের সবার সামনে মারা গেছে হ্যাঁ স্ট্রোক আমাদের সামনে আর একটা কথা আছে মুরো যেনেকা ইহতে ইয়াৰ পৰা যে কাগজ পঠাইছে বা থানাত বিনা গাৰ্জিয়ানৰ সাইন লৈ কিনে বিনা সিগনেচাৰ গাৰ্জিয়ান সাইনে মাৰা নাই ইহতে ডাইৰেক্ট কাগজ পঠাই দিছে ইটো আমি ফটো তুলিব গৈছো ইহতে মোবাইল ভাঙিছে আৰু গাত হাত দিছে আমিও হাত দিছো এই কাউন্টাৰৰ যোন লৰাটো আছে মানে ইয়ে দেখাইছিলে ৰেজিষ্টাৰখন যে কি এই চাওক ইটো মানে আমি ডক্টৰে লিখি দিছে ঠিক আছে কিন্তু সাইন তো গাৰ্জিয়ানে মাৰা নাই গাৰ্জিয়ানৰ পৰা সাইন ল'ব বিচাৰি আছিলে যে সাইন মাৰক ই মাৰা নাই ই মানা কৰিছে তথাপি কেনে কাগজ গুচি গৈছে থানাত বিনা গাৰ্জিয়ানৰ সাইনত কেনে কাগজ গুচি গৈছে বডি বিচাৰা নাই আমি আমাক সিধা মানে যোনটো আমাৰ লিগেল আছে এইটো মানে ষ্টকত মৰিছে ডক্টৰে এইটো লিখি কিনে আমাক দি দিয়ক বডি আমি জ্বলাব যাম বাস আমাৰ ইমানখিনি লাগে আমাৰ পেহী আমি পাৰাৰ কলনীৰ তো তেওঁৰ ভাইৰ ল'ৰা কালি ডেড হৈছে তো আজি আনিছে তেওঁক আনি কেনে তেওঁ আজি আহিছে তাক চাবলৈ যেতিয়া তাক চালে ডেড বডিটো তেওঁ সেন্সলেস হৈ গ'ল তো সেন্সলেস হোৱাৰ পিছত
আমাৰ ওচৰত পুৰা ভৰ্তি মানুহৰ ওচৰত তেওঁ চেঞ্চলেছ হ'ল। চেঞ্চলেছ হোৱাৰ লগতে আমি তেওঁক ধৰি কেনে এই লাল গাড়ীটো ভেনত আমি সোমাই মানে লৈ কেনে আহিলোঁ। ইয়াত আহি কেনে ছাৰক দেখালোঁ, তেওঁ ডক্টৰে ক'লে শ্বি ইজ ন' মোৰ। তাৰপিছত যেতিয়া এইটো গম পালে আৰু মানুহ অহাৰ আগতে আমাৰ একো কাগজ চাগজ দিয়াই নাই, পুলিচত জনাই দিছে। আৰু এই নৰ্মেল ডেথ, ইট ইজ নৰ্মেল ডেথ। আৰু সিহঁতে এতিয়া পোষ্টমৰ্টম কৰিব। কিয় পোষ্টমৰ্টম হ'ব? তো ডক্টরের কাছে আনার পরে ডক্টর এটা আবার পোস্টমর্টমের কেন পুলিশ কেস কিভাবে হয়? পুলিশ কেস তো হওয়ার কোনো কথাই হয় না। যেটা পুলিশ কেস হওয়ার এটা হইব, এটা তো আমাদের সবার সামনে মারা গেছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।